হেল্ল' বন্ধু বান্ধৱীসকল, আজি এটা অতি সহজ ৰেচিপি এটা মই লৈ আহিছোঁ। তাৰ কাৰণে মই কণী কেইটামান বইল কৰি ল'লোঁ আৰু ইয়াত হালধি দি পেলাই এইদৰে কুট কৰি ল'লোঁ আৰু এইখিনি ভালকৈ মই ফ্ৰাই কৰি ল'ম। কালাৰ হোৱালৈকে ভালকৈ মই ফ্ৰাই কৰি ল'ম। আৰু এইটো অতি সহজ ৰেচিপি, এটা ধাবা ষ্টাইল অসমীয়া ৰেচিপি এটা দিছোঁ। কণীৰ তৰকাৰী অতি সহজভাৱে কি ধৰণে বনাওঁ। আৰু এইদৰে কণীখিনি ফ্ৰাই হৈ গ'ল আৰু এতিয়া মই অলপ কালিজিৰা দি দিম, দি আৰু পিঁয়াজ দুটা কাটি দিছোঁ। অতি সোনকালে হোৱাকৈ এই ৰেচিপিটো মই দিছোঁ। আৰু এতিয়া এইধৰণে এই মছলাখিনি মই কৰি লৈছোঁ, কাৰণ মই ইয়াত পিছা মছলা আছে, জিৰা, ধনিয়া, তাৰপিছত হালধি আৰু অলপ জালুক কেইটামান মই খুন্দি পেলাই দিছোঁ। এইদৰে এইখিনি ভালকৈ কৰি ল'ম। মছলাখিনি ভালকৈ অলপ পানী দিলে মছলাখিনি অলপ ফুলি যাব। শুকান যিখিনি মছলা আছে এইখিনি অলপ ফুলি যাব। আৰু এতিয়া মই ইয়াত দুটা বিলাহী কাটি দিছোঁ আৰু এইখিনি অলপ ভালকৈ গোন্ধ এটা যোৱালৈকে মই এইখিনি অলপ ফ্ৰাই কৰি ল'ম। বিলাহীৰ এটা কেঁচা গোন্ধটো যাবগৈ। আৰু ইয়াত মই অলপ নিমখ দি দিম। তেতিয়া কি হ'ব, পিঁয়াজ আৰু বিলাহীখিনি ভালকৈ অলপ সিজি যাব সোনকালে। আৰু এই ৰেচিপিটো ইমান ভাল পায় ল'ৰা ছোৱালীয়ে, সেইকাৰণে মই প্ৰায়ে বনাই থাকোঁ। ৰেচিপিটো মোৰ ঘৰত যেতিয়া বনাওঁ তেতিয়াই ল'ৰা ছোৱালীয়ে খুব বেছি ভাল পায় আৰু বহুত পচন্দত খায় সেইকাৰণে মই ভাবিলোঁ আজি মোৰ ল'ৰা ছোৱালীয়ে ভাল পোৱা ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এতিয়া মই তেজপাত দুখিলা দি দিছোঁ আৰু এইদৰে এইখিনি মই ঢাকি থৈ দিম। আৰু এইখিনি চব ওপৰত তেলখিনি আহি গৈছে। আৰু এতিয়া মই কি কৰিম, অলপ ইলাচি, লং আৰু ডালচিনি দি দিছোঁ। ইয়াতো বহুত ধুনীয়া এটা ফ্লেভাৰ আহে। আৰু চামুচেৰে এইখিনি ভালকৈ মই এইদৰে কৰি দিছোঁ, যাতে পিঁয়াজ বিলাহীখিনি ভালকৈ হৈ যায়, গুড়ি হৈ যায়। এয়া চব ইমান ধুনীয়া হৈছে মছলাখিনি। এইদৰে মছলাখিনি অলপ দেৰি ভালকৈ ভাজি ল'ম, তেতিয়া তাৰ কালাৰটো খুব ধুনীয়া আহিব। আৰু এতিয়া মই জোখমতে পানী দিছোঁ। এইটো আপোনালোকে যিমানখিনি পানী দিব বিচাৰে সিমানখিনি দিব পাৰে। আৰু এতিয়া এইখিনি এটা উতল আহিবলৈ দিম। আৰু এতিয়া এটা এটাকৈ কণীখিনি দি দিম। এতিয়া গোটেইখিনি কণী দি দিম আৰু অলপ উতলিবলৈ দিম। আমাৰ কণী তৰকাৰী ৰেডি। আৰু একেবাৰে সহজ ৰেচিপি এইটো, বেচেলাৰৰ কাৰণেও ভাল, সোনকালে হোৱা ৰেচিপি এটা। এইদৰে ঢাকি দিম। এয়া চাওক উতলি গ'ল, 5 মিনিটমান উতলিলে আৰু এয়া চাওক ইমান ধুনীয়া হৈছে তৰকাৰীখিনি। এইখিনি ৰুটিৰ লগতো খাব পাৰি, ভাতৰ লগতো খাব পাৰি। চাওক কালাৰ কিমান ধুনীয়া আহিছে। এয়া চাওক কিমান ধুনীয়া কালাৰ আহিছে। আপোনালোকেও বনাব, কমেণ্ট কৰিব কেনেকুৱা হৈছে। আৰু এতিয়া মই ল'ৰা ছোৱালীক দিবলৈ চাৰ্ভ কৰি আছোঁ, সিহঁতে ভাত খাব। এইদৰে চাওক কিমান সহজ ৰেচিপি এটা। প্লিজ মোৰ ভিডিঅ' চাব, ছাবস্ক্ৰাইব কৰিব।